হয়, মদ্যপান কৰি গাড়ী চলোৱাটো অপৰাধ। দেশত প্ৰচলিত নিয়মমতে সুৰাপান কৰি কোনোৱেই গাড়ী চলাব নোৱাৰে। তেওঁলোকক শাস্তি বিহিবলৈ আৰক্ষী আছে। কিন্তু এটা কথা, অপৰাধীৰ গোপনীয়তাৰ অধিকাৰ আছে। ভাৰতীয় ন্যায় সংহিতাই অপৰাধীকো ব্যক্তিগত গোপনীয়তা ৰক্ষাৰ অধিকাৰ দিছে। তদুপৰি মদ খাই গাড়ী চলোৱাৰ বাবে দোষী হোৱা ব্যক্তিকো ন্যায় সংহিতা অনুসৰি শাস্তি দিয়া হ'ব। গতিকে আৰক্ষীৰ নাকা চেকিঙৰ সময়ত এদল সাংবাদিকৰ উপস্থিতিত আইন অনুসৰি অবৈধ চেকিঙত ধৰা পৰা মদাহী চালকৰ মুখ দৃশ্যশ্ৰব্য মাধ্যমত প্ৰদৰ্শন কৰাটো অশুদ্ধ। মদ খাই গাড়ী চলোৱাটো যিমান দুখ, মদাহী চালকৰ ব্যক্তিগত গোপনীয়তা ভংগ কৰাটো সমানেই এটা অপৰাধ। গতিকে সেই সীমাবদ্ধতাৰ কথা অসমৰ সাংবাদিকে বুজি পোৱাৰ দৰকাৰ আছে। যদি অপমানিত লোকে সাংবাদিকৰ বিৰুদ্ধে মানহানি গোচৰ দিয়ে, তেন্তে আদালতে সেই গোচৰ গ্ৰহণ কৰিব লাগিব। কাৰণ অপৰাধীক ধৰিবলৈ দেশত আইন আৰু পুলিচ আছে, শাস্তি বিহিবলৈও আদালত আছে। গতিকে ৰাস্তাতে চেকিঙৰ সময়ত সাংবাদিকৰ কেংগাৰ কোৰ্ট ব্যক্তি স্বাধীনতাৰ পৰিপন্থী। এটাকে সাৱধান হোৱা উচিত অসমৰ সাংবাদিক। এটা পৰ্যায়লৈ কৰা বহুৱালেই যে আইন ভংগ কৰিছে, সেয়া বুজা উচিত। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা এনি।